নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফলৰ বিষয়ে। অৰ্থাৎ 27 মে'ৰ পৰা 2 জুনলৈকে আমাৰ দ্বাদশ ৰাশিৰ কি শুভ আছে কি অশুভ আছে, লগতে যদি কিবা অশুভ আছে কি প্ৰতিকাৰ কৰিলে শুভ ফল লাভ হ'ব সেই বিষয়ে আজি আমি আলোচনা কৰিম। আমাৰ ৰাশিচক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। এই ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব অ আৰু ল আখৰ, অধিপতি গ্ৰহ হৈছে মংগল। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। গৃহত শুভ কৰ্মৰ যোগ, মানসিক শান্তি লাভ, দূৰ ভ্ৰমণৰ যোগাযোগ থাকিব। কিন্তু শৰীৰ স্বাস্থ্যৰ দিশত যত্নৰ আৱশ্যক হ'ব। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ চেষ্টা যত্নৰ আৱশ্যক হ'ব। ব্যৱসায়ৰ বাবে সময়খিনি বিশেষ শুভ হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলায় আৰু সদায় সূৰ্য প্ৰণাম কৰে তেতিয়াহ'লে বিশেষ শুভ আহিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব হস্ৰ আৰু ব, অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত খুব ভালদৰে পাৰ হ'ব। তেওঁলোকৰ আৰ্থিক দিশত বিশেষ উন্নতি আছে। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ আছে। লগতে ব্যৱসায়ী ক্ষেত্ৰত তেওঁলোকে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। মান সন্মান বৃদ্ধিৰ লগতে তেওঁলোকৰ দূৰ যাত্ৰা দেখুৱায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ ফল হ'ব। লগতে শৰীৰ স্বাস্থ্য দিশত কিছু যত্নৰ আৱশ্যক হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। এই ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ক আৰু দ্বিতীয় ছ আখৰ, অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। এই ৰাশিৰ মানুহৰ সপ্তাহটোৰ আৰম্ভণিতে কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভ আছে। প্ৰমোশ্যন বা আৰ্থিক দিশত তেওঁলোকৰ খুব শুভ আহিব। দূৰ ভ্ৰমণৰ যোগাযোগ আহিব। লগতে ঘৰত মাংগলিক কৰ্ম নিশ্চয় হ'ব। কিন্তু শত্ৰুৰ পৰা কিছু অসুবিধা থাকিব, গতিকে শত্ৰু স্থান কিছু সাৱধান থকাটো উচিত। এই ৰাশিৰ মানুহে শুভ শান্তিৰ বাবে শিৱ মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব। লগতে সম্ভৱ হ'লে দুখীয়া মানুহক ফল বা মিঠাই দান কৰিলে তেওঁলোকে নিশ্চয় শুভ ফল লাভ কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশি মানুহৰ নামৰ আদি আখৰ হৈছে হ আৰু দ আখৰ, অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহ। এই ৰাশিৰ মানুহৰ সপ্তাহটোৰ আৰম্ভণিতে কিছু মানসিক অশান্তি থাকিব, কিন্তু সপ্তাহটোৰ শেষৰ ফালে বিশেষ শুভ ফল লাভ হ'ব। শৰীৰ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি আছে। সৰু সুৰা ভ্ৰমণৰ যোগাযোগ দেখুৱায়। গৃহত মাংগলিক কৰ্মৰ যোগ দেখুৱায়। আৰ্থিক দিশত পূৰ্বৰ তুলনাত শুভ হ'ব। ব্যৱসায় বা বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ। এই ৰাশিৰ মানুহে শুভ শান্তিৰ বাবে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলায় বা ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰে তেওঁলোকৰ বিশেষ শুভ হ'ব। লগতে সদায় সূৰ্য প্ৰণাম কৰিলে সমস্ত বাধা আঁতৰি যাব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি সিংহ ৰাশি। নামৰ আদি আখৰ হৈছে ম আৰু ত আখৰ, অধিপতি গ্ৰহ হৈছে ৰবি গ্ৰহ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটো বিশেষ শুভ ফল লৈ আহিছে। তেওঁলোকৰ কৰ্মত বিশেষ সফলতা লাভ আহিব। শুভ কৰ্মৰ যোগ, গৃহত মাংগলিক কৰ্মৰ যোগাযোগ দেখুৱায়। আৰ্থিক দিশত পূৰ্বৰ তুলনাত উন্নতি আছে। শৰীৰ স্বাস্থ্য আদি বিশেষ শুভ হ'ব। লগতে এই ৰাশিৰ মানুহে হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ দেখুৱায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে শিৱ মন্দিৰত ধূপ চাকি জ্বলাব। লগতে সূৰ্য প্ৰণাম নিশ্চয় কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কন্যা ৰাশি। কন্যা ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব প আৰু থ আখৰ, অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। এই ৰাশিৰ মানুহৰ সপ্তাহটোৰ আৰম্ভণিতে কিছু অসুবিধা থাকিব। শৰীৰ স্বাস্থ্য বা অৰ্থৰ দিশত কিছু অসুবিধা থাকিব, কিন্তু সপ্তাহটোৰ শেষৰ ফালে এই ৰাশিৰ মানুহৰ ভাগ্যৰ উন্নতি হ'ব। আৰ্থিক দিশত বিশেষ শুভ ফল থাকিব। বিবাহ আদিৰ ক্ষেত্ৰত যোগাযোগ দেখুৱায়। বিদ্যাৰ্থীৰ বাবে সময়খিনি কিছু চেষ্টা যত্নৰ আৱশ্যক হ'ব। সৰু সুৰা চৰ্দি কফজনিত ৰোগত আক্ৰান্ত হ'ব পাৰে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলায় নাইবা গৰুক ফল বা কেঁচা পাচলি খুৱায় তেতিয়াহ'লে তেওঁলোকৰ বিশেষ শুভ হ'ব। তুলসী গছত পানী ঢালিলে সৌভাগ্য লাভৰ ৰাস্তা খোল খাই যাব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হৈছে ৰ আৰু দন্তীয়া ত আখৰ, অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত নতুন বস্ত্ৰ বা নতুন দ্ৰব্য লাভৰ যোগ দেখুৱায়। সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। লগতে গৃহত মাংগলিক কৰ্মৰ যোগ দেখুৱায়। সপ্তাহটোৰ আৰম্ভণিতে মানসিক কিছু অসুবিধা থাকিব বা মানসিক চিন্তা থাকিব, কিন্তু সপ্তাহটোৰ শেষৰ ফালে এই ৰাশিৰ মানুহৰ বিশেষ শুভ হ'ব। শৰীৰ স্বাস্থ্যজনিত ৰোগত কিছু আক্ৰান্ত হ'ব পাৰে। সাধাৰণতে কমৰ বা ভৰিৰ বিষ আহিব পাৰে, গতিকে শৰীৰ স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। গৃহত মাংগলিক কৰ্মৰ যোগাযোগ দেখুৱায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলায় লগতে সূৰ্য প্ৰণাম সদায় কৰিব পাৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। ধাৰণীয় ৰং আহিব সেউজীয়া। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি মানুহৰ নামৰ আদি আখৰ হৈছে ন আৰু 29টা জ আখৰ, অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। এই ৰাশিৰ মানুহৰ সপ্তাহটোত
বিশেষ শুভফল লৈ আহিছে। তেওঁলোকৰ কৰ্ম ভাগ্যত বিশেষ শুভ হ'ব, নতুন কৰ্ম বা ভাগ্যৰ উন্নতিৰ যোগ দেখুৱায়। লগতে মাটি বাৰী সম্পত্তিৰ ক্ষেত্ৰত কিছু শুভফল লৈ আহিছে। বহুদিনীয়া পুৰণি যিখিনি তেওঁলোকৰ বাধা আছিল সেই বাধাসমূহ আঁতৰি যাব। শৰীৰ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি আছে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে হনুমান মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব আৰু সদায় হনুমান চালিচা পাঠ কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি ধনু ৰাশি। ধনু ৰাশি মানুহৰ নামৰ আদি আখৰ হৈছে ভ আৰু থ আখৰ। অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। এই ৰাশিৰ মানুহৰ সপ্তাহটোৰ আৰম্ভণিতে মানসিক চাপ কিছু থাকিব, লগতে আৰ্থিক দিশত কিছু অসুবিধা থাকিব। কিন্তু সপ্তাহটোৰ শেষৰ ফালে বিশেষ শুভফল লাভ হ'ব। আৰ্থিক দিশত উন্নতি আছে, লগতে বিদ্যা বুদ্ধিত বিশেষ শুভ আহিব। এই ৰাশিৰ মানুহৰ বন্ধু স্থানটো বৰ্তমান শুভ নহয়, গতিকে বন্ধু বান্ধৱৰ পৰা কিছু সাৱধান থকাটো উচিত। অৰ্থাৎ সহজে বিশ্বাস কৰিব নালাগে, নাইবা কিছুমান দ্ৰব্য হানি হোৱাৰ সম্ভাৱনা দেখুৱায়। গতিকে কিছু যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি লক্ষ্মী মন্দিৰত ধূপ চাকি জ্বলায়, নাইবা নিজৰ ঘৰতে লক্ষ্মী মাৰ নামত ধূপ চাকি জ্বলায় আৰু সদায় সূৰ্য প্ৰণাম কৰে, তেতিয়াহ'লে বিশেষ শুভফল লাভ হ'ব। সৰু বালক বা বালিকাক মিঠা বস্তু খোৱালে তেওঁলোকৰ ভাগ্যৰ উন্নতি হ'ব। ধাৰণীয় ৰং আহিব হালধীয়া ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব খ আৰু বৰ্গীয়া জ আখৰ। অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। এই ৰাশিৰ মানুহৰ সপ্তাহটোৰ আৰম্ভণিতে আৰ্থিক দিশত কিছু অসুবিধা থাকিব, লগতে ঘৰুৱা দুই এটা সমস্যা থাকিব। কিন্তু সপ্তাহটোৰ শেষৰ ফালৰ পৰা এই ৰাশিৰ মানুহৰ বিশেষ উন্নতি আছে। বহুদিনীয়া পুৰণি সপোন তেওঁলোকৰ পূৰণ হ'ব, লগতে যান বাহন আদি শুভযোগ দেখুৱায়। কিন্তু দূৰ ভ্ৰমণ নকৰাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি মা কালী মন্দিৰত ধূপ চাকি জ্বলায়, তেতিয়াহ'লে বিশেষ শুভ হ'ব। নাইবা দুখীয়া মানুহক যদি কলা বস্তু বা কলা বস্ত্ৰ দান কৰিব পাৰে, তেওঁলোকৰ বাবে বিশেষ শুভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। নামৰ আদি আখৰ হ'ব গ আৰু ছ আখৰ। এতিয়া আহিল অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। এই ৰাশিৰ মানুহৰ সপ্তাহটোৰ আৰম্ভণিতে তেওঁলোকৰ বিশেষ শুভফল লাভ আছে। বিদ্যা বুদ্ধিৰ বিশেষ শুভ হ'ব। সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়, লগতে তেওঁলোকৰ ঘৰত মাংগলিক কৰ্ম যোগ দেখুৱায়। কিন্তু এই ৰাশিৰ মানুহে শৰীৰ স্বাস্থ্যজনিত ৰোগত কিছু আক্ৰান্ত হ'ব। গতিকে চৰ্দি কফ নাইবা ভৰি হাতৰ কিছু বিষজনিত ৰোগ দেখুৱায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সূৰ্য প্ৰণাম কৰিব, লগতে শিৱ মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভফল লাভ কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী আৰু অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশিৰ মানুহৰ এই সপ্তাহটোত বিশেষভাৱে শুভফল লৈ আহিছে। এই ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ড আৰু ছ আখৰ। অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। এই ৰাশিৰ মানুহৰ কৰ্ম ভাগ্যত বিশেষ পৰিৱৰ্তন হ'ব, মানসিক শান্তি লাভ, লগতে শৰীৰ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি আছে। কিন্তু আৰ্থিক দিশত কিছু যত্নৰ আৱশ্যক হ'ব। টকা পইচা যেনেকৈ আহিব তেনেকৈ খৰচো হোৱা হ'ব। গতিকে আৰ্থিক দিশত কিছু যত্নৰ আৱশ্যক হ'ব। ঘৰত মাংগলিক কৰ্ম নিশ্চয় যোগ দেখুৱায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব। তুলসী গছত পানী ঢালাৰ লগতে যদি হালধীয়া আৰু বগা ৰং ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে বিশেষ শুভ হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি বিষ্ণু নাম স্মৰণ কৰে বা বিষ্ণুৰ সহস্ৰ নাম পাঠ কৰিব পাৰে, তেতিয়াহ'লে অতিকৈ শুভ হ'ব। এইখিনি আছিলে আমাৰ সাপ্তাহিক ৰাশিফল। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।